Margherita Inthem গাঁও পঞ্চায়তত PMUI আঁচনিত অনিয়ম দৰিদ্ৰ পৰিয়ালে লাভ কৰা ঘৰৰ বাবে আবণ্টিত ধন ঠিকাদাৰ আদায় কৰিলে যদিও সম্পূৰ্ণ নহল নিৰ্মাণ কাৰ্য প্ৰায় 600 বাসগৃহ হিতাধিকাৰীয়ে লাভ কৰিছিল যদিও ইয়াৰ 200 গৃহ সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে অন্যতে যিখিনি ঘৰ নিৰ্মাণ কৰা হ'ল সেয়াও মানদণ্ডৰ নহয় দৰিদ্ৰ পৰিয়ালৰ ঘৰ নিৰ্মাণৰ নামত এই দুৰ্নীতি সংঘটিত হৈছে আৰু এই সন্দৰ্ভত অধিক আমাক জনাব সাংবাদিক মানস প্ৰতিম গগৈ হয় মই বৰ্তমান উপস্থিত আছো মাৰ্গেটা সমষ্টি অন্তৰ্গত নগাপথাৰ অঞ্চলত আৰু নগাপথাৰ পঞ্চায়তৰ অন্তৰ্গত যিসমূহ আইৱাই ঘৰ সেই আইৱাই ঘৰসমূহ যথেষ্ট দুৰ্নীতি হোৱাৰ এক অভিযোগ উত্থাপন হৈছে বিশেষকৈ প্ৰায় 600 গড় এই অঞ্চলত বিভিন্ন হিতাধিকাৰীয়ে লাভ কৰিছিল কিন্তু যি ধৰণে চৰকাৰে টকা আবণ্টন দিছে আৰু যি ধৰণৰ নিৰ্মাণৰ আবণ্টন দিছে সেই ধৰণে নিৰ্মাণ নকৰা এক অভিযোগ উত্থাপন হৈছে ইয়াত স্থানীয় এজন যুৱক আছে তেখেতৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম গোটেই বিষয়টো হয় আমাৰ ইনথেম পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰায় 600 ঘৰ আহিছিল কিন্তু 600 ঘৰৰ হলনি আজিলৈকে 600 ঘৰৰ ভিতৰত আজি পৰ্যন্ত প্ৰায় 400 ঘৰ সম্পূৰ্ণ কৰিলে কিন্তু 400 ঘৰ বদলি প্ৰায় 200 ঘৰ আজিলৈকে কোনো সম্পূৰ্ণ নকৰিলে লগতে এই কেলেংকাৰীত প্ৰায় আমাৰ ভাস্কৰ শৰ্মাৰ সুসম্পৰ্ক থকা ব্যক্তি জড়িত আছে বুলি আমি ধৰিব পাৰিছোঁ লগতে আমি আজি ইয়াৰ পৰা ভাস্কৰ শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেত ইনথেম পঞ্চায়তলৈ আহক আৰু এই ঘৰসমূহ চাই যাওকহি তেওঁলোকে যিবিলাকক এই ঘৰসমূহ ঠিকা দিছে তেওঁলোকে ঘৰসমূহ সম্পূৰ্ণ কৰিছে নে নাই কৰা তেওঁলোকে এবাৰ খবৰ কৰি যাওকহি লগতে আমাৰ ইনথেম পঞ্চায়তৰ মানুহবিলাকৰ পৰা তেওঁ বুজ লওকহি আইৱাই ঘৰবিলাক তেওঁলোকে সম্পূৰ্ণ কৰিছে নে নাই কৰা দুৰ্নীতি সম্পূৰ্ণ দুৰ্নীতি ইয়াত কেলেংকাৰী হৈছে ইয়াত সম্পূৰ্ণৰূপে বৰ্তমান আমাৰ গাঁৱৰ সকলোৱে জানে ইয়াত ভাস্কৰ শৰ্মাৰ লগত সুসম্পৰ্ক থকা বহুতো ব্যক্তি জড়িত আছে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে বিশেষকৈ মই সহযোগী সাংবাদিকক দেখুৱাবলৈ অনুৰোধ কৰিম এয়া এটা আইৱাই ঘৰ কিন্তু আজিলৈকে এয়া সম্পূৰ্ণ নহ'ল আৰু ইয়াৰ লগতে যি ধৰণৰ আন্তঃগাঁথনি ইয়াত হ'ব লাগে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মই আৰু এজন স্থানীয় ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিম কিমান টকা আবণ্টন হৈছিল সেইখিনি চমুকে ক'ব হয় 1,30,000 টকা ছেকশ্যন হৈছিলে হয় মানস প্ৰতিম গগৈ আপোনাক ধন্যবাদ জনাইছোঁ